হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত মৰম ল'বা আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম আমি আজি কৰিম দশম শ্ৰেণীৰ অধ্যায় 4 অৰ্থাৎ দ্বিঘাত সমীকৰণৰ পাৰ্ট 11 আগৰ ক্লাছ কিটাত আমি কি কৰিছিলো মনত আছে নহয় তোমালোকৰ আমি দ্বিঘাত সমীকৰণবিলাক সলভ কৰা বেলেগ বেলেগ মেথড শিকিছিলো হয়নে নহয় আৰু তাৰ লগতে সম্পৰ্ক থকা আমি এক্সাৰসাইজ 4.3 লৈকে কৰিলো আজি আমি এটা নতুন বস্তু শিকিম আহা আৰম্ভ কৰো আমি আজিৰ ক্লাছটো পাৰ্ট 11 আহা চাবা ইয়াত মূলৰ প্ৰকৃতি তাৰ মানে মূল মানে সমাধান তাৰ মানে x বা y যেটো আমাৰ দ্বিঘাত সমীকৰণটো যোনটো চলকত থাকিব তাৰ মানটো হয়নে হেতু প্ৰকৃতি কেনেকুৱা হ'ব হি বাস্তৱ হ'ব নে বাস্তৱ নহয় সমান হ'ব কেনেকুৱা ধৰণৰ হ'ব হেতুৰ ওপৰত আছে চাবা কেনেকুৱা হয় এটো এটা চাবা এটো আমাৰ কি আছিল দ্বিঘাত সূত্ৰটো হয়নে নহয় ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হয় তেন্তে এই দ্বিঘাত সমীকৰণটোৰ সমাধান তলত দিয়া দ্বিঘাত সূত্ৰটোৰ সহায়ত পোৱা যাব এটো আছিল x = -b ± √b² - 4ac divided by twice a ≠ 0 হ'বই লাগিব আৰু কি আছিল a b² - 4ac টো যে এটো এটো কি হ'ব লাগিব হদাই greater than equal to 0 হলে তেতিয়াহে আমি কি কৰিব পাৰিম এই দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম এতিয়া চোৱা এই বস্তুটো এই যে বিবেচিকা বা ভেদ নিৰূপক বুলি কোৱা হয় কাৰণ মানে b² - 4ac টো ওপৰতে বেস কৰি আমি মূলকিটা কেনেকুৱা হ'ব হেতু আমি ডিসাইড কৰিব পাৰো সেই কাৰণে হেতু কি বুলি কয় বিবেচিকা বা ভেদ নিৰূপক ইংলিছত কি বুলি কোৱা হয় ডিসক্ৰিমিনেন্ট বুলি কোৱা হয় কেনেকুৱা ধৰণৰ হ'ব তাৰে কেইটামান কন্ডিশন আছে কন্ডিশন কিটা চোৱা দুটা স্পষ্ট মানে বেলেগ বেলেগ দুইটা বেলেগ বেলেগ ৰুট আছে মূল থাকিব বাস্তৱ মূল যদি b² - 4ac greater than 0 হয় মই তোমাৰ আগৰ ক্লাছতো এটো বুজাইছোৱে আৰু সমান বাস্তৱ মূল আছে দুইটা মূল সমান হ'ব যদি b² - 4ac = কি হয় 0 আৰু less than 0 হলে আমি সলভ কৰিব নোৱাৰো তাৰ মানে বাস্তৱ মূল নাই হলে কি আহিব less than 0 কোনো বাস্তৱ মূল নাথাকে খুব ইম্পৰ্টেন্ট পইণ্ট কিটা বাস্তৱ মূল সমান বাস্তৱ মূল আৰু এটো স্পষ্ট দুটা স্পষ্ট বাস্তৱ মূল কি পালো দুটা যিকোনো দ্বিঘাত সমীকৰণৰ তুমি মূলকিটা আমি মূল নুলিওৱাকে আমি উলিয়াব আমি ধাৰণা কৰিব পাৰিম তাৰ মূলকিটা কেনেকুৱা হ'ব কি চেক কৰিম তাৰ কাৰণে আমি তাৰ ভেদ নিৰূপক বা বিবেচিকাটো কেনেকুৱা ধৰণৰ হ'ব ভেদ নিৰূপকটো যদি greater than 0 হয় ভেদ নিৰূপকটো কি আছিল b² - 4ac যদি greater than 0 হয় তেতিয়া হলে দুটা বেলেগ বেলেগ বাস্তৱ মূল থাকিব ইকুৱেল টু যেতিয়া 0 হ'ব দুটা সমান বাস্তৱ মূল থাকিব আৰু less than যদি 0 হয় ভেদ নিৰূপকটো তাৰ বাস্তৱ মূল নাথাকে ক্লিয়াৰ হৈছে বস্তুকিটা আগতে মই কৰাইছো এতিয়া আকৌ এবাৰ তোমালোকৰ ৰিফ্ৰেশ কৰি লওক হ'বনে নেক্সটটো চাও আহা কোৱেশ্চনটো চাও আমাক কি দিছে 2x² - 4x + 3 = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক উলিওৱা আৰু ইয়াৰ পৰা মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰা তাৰ মানে মূল দুটা কেনেকুৱা হ'ব বাস্তৱ হ'বনে সমান হ'বনে বাস্তৱ নহয়নে হেতু আহা কৰো চাবা সমাধান (2x² - 4x + 3) (2x² - 4x + 3) = 0 এতিয়া ইয়াত a কিমান 2 b কিমান -4 c কিমান 3 এতেকে ভেদ নিৰূপক ষোল্ল বিয়োগ 4 গুণ 8 8 গুণ 24 মানে কিমান থাকিলে -8 which is less than 0 এটো ঋণাত্মক সংখ্যা হয় নে নহয় আৰু ঋণাত্মক সংখ্যা সদায় শূন্যতকৈ কি হয় সৰু হয় গতিকে ইয়াৰ পৰা আমি মূলৰ প্ৰকৃতি কি বুলি ক'ব পাৰো ইহত বাস্তৱ মূল নাই ইয়াৰ কোনো বাস্তৱ মূল নাই এতেকে ওপৰৰ সমীকৰণৰ বাস্তৱ মূল নাই
হৈছে পিছৰ চাওঁ হা এটো চোৱা আখৰ অংক এটা দিছে 13 মিটাৰ ব্যাসৰ এখন বৃত্তাকাৰ উদ্যানৰ সীমাৰেখাৰ এটা বিন্দুত এটা খুঁটা এইদৰে নিৰ্মাণ কৰিব লাগে যে ইয়াৰ পৰা এটা ব্যাসৰ বিপৰীত মূৰে থকা A আৰু B দুখন নিৰ্দিষ্ট গেটৰ দূৰত্বৰ পাৰ্থক্য 7 মিটাৰ হয় এনেদৰে নিৰ্মাণ কৰাটো সম্ভৱ নে যদি সম্ভৱ তেন্তে এই গেট দুখনৰ পৰা কিমান দূৰত্বত খুঁটাটো বান্ধিব লাগিব তাৰ মানে সম্ভৱ নে আমি প্ৰথম ইয়াৰ পৰা এটা কি কৰিম ইয়ালৈকে আমি ইকুৱেশ্যনটো বনাই লওঁ তাৰ পিছত আমাৰ কি সম্ভৱ নে যদি তাৰ বাস্তৱ মূল থাকে কি সম্ভৱ হ'ব আমি চেক কৰিম ভেদ নিৰূপক দি আৰু যদি নাথাকে কি সম্ভৱ নহব হ'ব হা সমাধান এটো বৃত্তৰ এতিয়া সবা এটা কি বুলি দিছে চোৱা এতিয়া এটা খুঁটা এইদৰে নিৰ্মাণ কৰা হৈছে সীমাৰেখাৰ এটা বিন্দুত সীমাৰেখা তাৰ মানে ইয়াৰ পৰিধি এটো মই ধৰিলো P এটো ধৰিলো A এটো B এতিয়া কি দিছে তোমাক ইয়াৰ পৰা এডাল লাইন টানিলে এডাল ইয়াৰ পৰা টানিলে দুইডালৰ পাৰ্থক্য কিমান বুলি দিছে তোমাক দুইডালৰ পাৰ্থক্য কিমান দিছে 7 মিটাৰ P পৰা ডাল ৰেখা ডাল ৰেখা হৈছে এতিয়া চোৱা তোমাক কি দিছে এতিয়া চোৱা ইয়াৰ পৰা সীমাৰেখাৰ এটা বিন্দুত দেখিছানে সেই সীমাৰেখাৰ এটা বিন্দুটো মই কি ললো P হয় তাৰ মানে তোমাক কি দিছে এই খুঁটাটো এটা খুঁটা বনাব ইয়াত পৰিধিত যত A আৰু B দুটা বিন্দু তাৰ ব্যাসৰ দুটাৰ মূৰত তাৰ পৰা ইহতৰ ডিফাৰেন্সটো কিমান হ'ব 7 মিটাৰ আমাক সুধিছে এনেকে এটা খুঁটা বনাব পাৰিম নে নোৱাৰিম হেতু সুধিছে গতিকে আমি এটো লিখো এটো কোণ কিমান ডিগ্ৰী হ'ব এটো কোণ 90 ডিগ্ৰী কিহৰ কাৰণে হ'ব ভাবা এটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কিয় হ'ব হৈছে মই এখিনি লিখি লও ধৰু বৃত্তাকাৰ খেলপথাৰৰ সীমাৰেখাত P বিন্দুটো আছে AB ডাল কি ইয়াত ব্যাস কিমান 13 মিটাৰ এডাল কিমান মিটাৰ 13 মিটাৰ ব্যাস হৈছে না ধৰো AP = x মিটাৰ হৈছে এতেকে AP - BP = কিমান দিছে তোমাৰ 7 মিটাৰ implies x - BP = 7 মিটাৰ implies BP = কিমান হ'ব x - 7 মিটাৰ APX আৰু BP কিমান হ'ব x - 7 তাৰ পিছত আমাক উলিয়াবলে এতিয়া আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো উলিয়াম তাৰ পিছত চাম ই সমীকৰণ বাস্তৱ মূল থকা হয় নে নহয় এতিয়া চোৱা BP পালো এটো এই ত্ৰিভুজটো কি ত্ৰিভুজ হ'ল ABP বা APB ত্ৰিভুজটো কি ত্ৰিভুজ হ'ল এটা সমকোণী ত্ৰিভুজ হ'ল কাৰণ APB কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী ত্ৰিভুজ APB ৰ
এতেকে পাইথাগোৰাছৰ সূত্র মতে কি হ'ব কৰ্ণকুণ্ডাল ab হয় না নহয় ab স্কয়াৰ = ap স্কয়াৰ প্লাস bp স্কয়াৰ এটো মানে হল 13 স্কয়াৰ ap ধৰিছিলো মই x স্কয়াৰ bp কিমান আছিল আমাৰ x - 7 13 স্কয়াৰ মানে 169 = x স্কয়াৰ প্লাস x স্কয়াৰ minus 14x plus 49 হলে implies 169 কৰা পটাপট কৰা তোমালকে 2x স্কয়াৰ minus 14x plus 49 minus 14x plus 49 minus 169 = 0 2x স্কয়াৰ minus 14x এটো পাটো বিকৰে কিমান আহিব minus 1 to 0 = 0 দুইটা দুইফালে হৰণ কৰি দিয়া x স্কয়াৰ minus 7x minus 80 ঠিক আছে না এতিয়া আমি ইয়াৰ ভেদ নিৰূপকটো চেক কৰিম যদি হি গ্ৰেটাৰ দেন ইকুৱেল টু 0 হয় তেতিয়া হলে ইয়াক আমি সলভ কৰিব পাৰিম আদাৰৱাইজ কি হ'ব নোৱাৰিম তেকে x ৰ মানৰ বাবে বাস্তৱ মানৰ বাবে ওপৰৰ সমীকৰণটো সমাধান হয় এতেকে x ৰ বাস্তৱ মূলৰ বাবে থাকিব যদি কি হ'ব b স্কয়াৰ minus 4 ইটো আমি চেক কৰিম এটো ভেদ নিৰূপক বা বিবেচিকা b কিমান ইয়াত -7 -4 into a কিমান 1 c কিমান -60 এপিনে আহিল তোমাৰ 49 plus 240 হয়নে 0 6 4 গুণ 24 তাৰ মানে কিমান পালো মই 289 which is greater than কি 0 তাৰ মানে আমাৰ যেটো সমীকৰণ আমি পালো তাৰ কি হ'ব বাস্তৱ মূল আছে দুটা স্পষ্ট বাস্তৱ মূল আছে এতেকে ওপৰৰ সমীকৰণৰ দুটা স্পষ্ট মানে বেলেগ বেলেগ বাস্তৱ লিখা তোমালকে মূল আছে হৈছে না এতেকে x স্কয়াৰ -7x -60 = 0 এটো নহয় জানো x স্কয়াৰ -7x -60 এতিয়া সোয়া ইয়াত 12 5 গুণ 60 আৰু 12 পা 5 গলে কিমান থাকে 7 0 x to কমন লোৱা x - 12 plus 5 কমন লোৱা x - 12 = 0 x - 12 কমন লোৱা x plus 5 = 0 এতেকে x - 12 = 0 বা x plus 5 = 0 implies x = 12 বা x = কি -5 এটো সম্ভৱ নে অসম্ভৱ সম্ভৱ কাৰণ দৈৰ্ঘ্য ঋণাত্মক নহয় x তো এটা যোগ আছিল না এটা বিন্দুৰ পৰা এটা বিন্দুলৈ দূৰত্বটো ঋণাত্মক নহয়
হৈছে না এটাকে x মানে কিমান আছিলে ap 12 মিটাৰ এটাকে bp কিমান হ'ব আমাৰ প্ৰশ্নটো কি উলিয়াব দিছে সম্ভৱ নে যদি সম্ভৱ তেন্তে গেট দুখনৰ পৰা কিমান দূৰত্বত খুঁটাটো বান্ধিব লাগিব গেট দুখন ক'ত ক'ত আছিলে a আৰু b বিন্দুত গতিকে কিমান দূৰত্বত ap পালো 12 the bp কিমান হ'ব চোৱা bp কিমান আছিলে x - 7 x - 7 তাৰ মানে 12 - 7 = 5 মিটাৰ আছে না এতেকে খুঁটাটো বনাব পৰা যাব যাৰ দূৰত্ব গেট এৰ পৰা ap নহয় ap আছিল ন ap x 12 মিটাৰ আৰু গেট বিৰ পৰা 5 মিটাৰ বুজি পাইছানে প্ৰবলেমটো পৰা সম্ভৱ নে বুলি সুধিছে না নাই আমাক গতিকে আমি হেতু ভেদ নিৰূপকটো চেক কৰিব লাগিব কি আমাক ৰিয়েল ৰুট দিবনে নিদিয়ে নেক্সট চাও 3x square minus 2x plus 1/3 equal to 0 সমীকৰণটোৰ ভেদ নিৰূপক উলিওৱা আৰু ইয়াৰ পৰা মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি হিহত বাস্তৱ তেন্তে মূল কেইটা উলিওৱা প্ৰথমতে আমি ইকুৱেশ্যনটো লিখি লওঁ সমাধান 3x square minus 2x 3x square minus 2x plus 1/3 হৈছে কিনিখন খৰল কৰা লখাগুলোৱা তিনিটো কিমান আহিব এটো 9x square minus 6x plus 1 equal to 0 বজ্ৰপূৰণ কৰা 9x square minus 6x plus 1 equal to 0 এতিয়া আমাক ভেদ নিৰূপকটো উলিয়াবলৈ দিছে ফাৰ্ষ্টত ভেদ নিৰূপক উলিয়াম ইয়াত a কিমান 9 b কিমান -6 c কিমান 1 এতেকে b square minus 4ac step by step কৰিবা quadratic equation to পালো দ্বিঘাত সমীকৰণটো পালো নেক্সট abc কিটা বাছি উলিয়াবা যদি মনত কৰিব পাৰা হেতু হ'ব খুদি শুদ্ধ কৰিবা তাৰ পিছত আমি কি উলিয়াম ভেদ নিৰূপকটো উলিয়াম -6 whole square step by step কৰি যাবা হুলস্থুল নকৰিবা লাহে লাহে 4a9 c কিমান 1 এপিনে আহিলে 36 - 36 ইকুৱেল টু কিমান আহিলে 0 তাৰ মানে যেতিয়া ভেদ নিৰূপক ইকুৱেল টু 0 হয় তেতিয়া তাৰ সমান বাস্তৱ মূল থাকিব একে সমান বাস্তৱ মূল আছে যেতিয়া সমান বাস্তৱ মূল আছে তেতিয়া হলে কি হ'ব আমাক সলভ কৰিবলৈ দিছে সলভ কৰিম প্ৰথমতে ইকুৱেশ্যনটো লিখিলো আমাক কি পালো 9x square minus 6x plus 1 হৈছে এটো আমি বৰ্গ সম্পূৰ্ণ কৰিব পাৰো 9x square minus 6x plus 1 3x whole square minus 2 into 3x হলে into 1 plus 1 square equal to 0 3x minus 1 equal to 0 বা 3x minus 1 equal to 0 ইয়াৰ পৰা মই পালো x is equal to 1/3 আৰু ইয়াৰ পৰা মই পালো x is equal to কিমান গতিকে মোৰ আনসাৰ কিমান আহিব সমান সমান মূল হয় না নহয় 1/3, 1/3 হৈছে একদম ইজি অংক আৰু আগতে কৰিছাই তোমালোকে গতিকে একদম সহজ পাবা নেক্সট এটা আমি আৰম্ভ কৰিম অনুশীলনী 4.4 আহা চাও প্ৰথম প্ৰশ্নটো কি আছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা দ্বিঘাত সমীকৰণ কেইটামান তোমাক দিয়া আছে এটোটো ৰোমান 1 আৰু কেইটামান আছে প্ৰত্যেকটোৰে তোমাৰ কি উলিয়াব লাগিব মূলৰ প্ৰকৃতি বুলি ক'লে তুমি
ভেদ নিৰূপক বা বিবেচিকাটো চাব লাগিব এটো চেক কৰিম আমি কি হয় কি তাৰ পিছতে আমাৰ যদি বাস্তৱ মূল থাকে তেতিয়া হলে আমি সলভ কৰিম আহা আৰম্ভ কৰো সমাধান 2x square minus 3x plus 5 equal to 0 a to b minus 3 c5 take b square minus 4ac equal to 2 into 5 এফালে আহিলে 9 minus 4 গুণ 8 5 গুণ 40 কি পালো আমি less than 0 তাৰ মানে ইয়াৰ বাস্তৱ মূল আছে জানো নাই পিছৰটো চাওঁ 3x square minus 4 root 3x plus 4 equal to 0 সমাধান a3 b2 c4 a3 b minus 4 root 3 আৰু c হল 4 তেকে b square minus 4ac equal to 4 root 3 whole square minus 4 into a কিমান 3 c কিমান 4 ac ইয়াৰ পৰা আহিব কিমান 16 3 গুণ 39 minus 4 3 গুণ 12 12 12 4 গুণ 48 কইলো কোন আহিলে 0 তাৰ মানে কি হ'ব ইয়াৰ সমান বাস্তৱ মূল আছে এতেকে সমান আছে এতিয়া আমি সলভ কৰিম তা হয়নে নহয় x equal to তো আছে b কিমান minus 4 root 3 plus minus এটো কিমান 0 তাৰ মানে মই কিমান পালো আৰু a কিমান এৰ ভ্যালুটো আমি পুট কৰিব লাগিব a কিমান 3 তলত আহিল 6 ওপৰত আহিব 4 root 3 2 root 3 divided by 6 sorry 2 root 3 divided by 3 4 root 3 divided by 6 2 ৰে কাটিলা 2 root 3 divided by 3 গতিকে মোৰ সলিউশন কিটা কি আহিব 2 root 3 divided by 3 comma 2 root 3 divided by 3 ঠিক আছে নে পিছৰটো কৰা 2x square minus 6x plus 3 same question ভেদ নিৰূপক উলিয়াব লাগিব চেক কৰিম বাস্তৱ মূল থাকে না থাকে যদি থাকে আমি সলভ কৰিম সমাধান ইকুৱেশনটো লিখা বহি লিখা নিজৰ নিজৰ a2 b minus 6 c3 take minus 4 into a কিমান 2 c কিমান 3 ইয়াতে আহিলে 37 minus 4 গুণ 8 8 গুণ 24 ফলে কিমান আহিলে 2 1 কিমান পালো মই b square minus 4ac equal to 12 which is greater than 0 গতিকে ইয়াৰ কি থাকিব দুটা স্পষ্ট বাস্তৱ মূল থাকিব দুটা স্পষ্ট বাস্তৱ মূল আছে
এতিয়া সলভ কৰিম টেকে x equal to minus b plus minus root over b square minus 4ac divided by 2a equal to minus b kiman minus 6 plus minus root over b square minus 4ac kiman palo moi 12 2 into a kiman 2 6 plus minus etu ba keneke ki ulai aibo 2 ulai aibo root over 3 tamna 4 3 গুণ 12 divided by 4 2 to common loa ya 2 thekil ya 3 thekibo plus minus ki thekibo root over 3 eteke answer kiman ahibo 3 plus root 3 by 2 comma 3 minus root 3 by 2 ঠিক আছে হয়ছে পিছৰ চাও হা 9x square minus 6x plus 1 equal to 0 সমাধান প্ৰশ্ন ইকুৱেশ্যন তো লিখা সকলে নিজৰ নিজৰ বহি লিখা 9x square minus 6x plus 1 equal to 0 এতেকে b square minus 4ac ইয়াত মই abc কিটা বাকি উলিয়া নাই মই ইয়াৰ পৰা চাই লিখিম minus 6 whole square minus 4 into a কিমান 9 c কিমান 1 ইয়াতে আহিলে তোমাৰ 36 minus 36 equal to 0 গতিকে কি হ'ব এতেকে সমান বাস্তৱ মূল আছে হয়ছে গতিকে আমি একটু উলিয়াব লাগিব তিয়া 9x square minus 6x plus 1 3x whole square minus 2 into 3x into 1 plus 1 square বর্গ সম্পূরণ পদ্ধতিত কইলো দেখছানে এটো 6x আহিলে 3x minus 1 whole square equal to 0 এটাকে Zero. X equal to 1 by 3. Ini মোৰ answer to কিমান আহিব 1 by 3, 1 by 3. হ'ব পিছৰ চাও হা 3x square minus 5x plus 12 equal to 0. সমাধান হলে টেকে a square minus 4ac equal to minus 5 whole square minus 4 into a কিমান 3 c কিমান 12 ইয়াত আহিলে 25 এফালে আহিব বিয়োগ 4 3 গুণ 12 12 12 গুণ 144 তাৰ মানে কিমান পাম মই ইয়াত minus 14 9 পাছে 14 3 2 গল 1 119 হয়নে 144 25 119 which is less than 0 আৰু less than 0 হলে তা বাস্তৱ মূল থাকিব জানো না থাকে টেকে বাস্তৱ মূল নাই হৈছে পিছৰ চাও x square plus x plus 1 equal to 0 সমাধান টেকে b square minus 4ac equal to b কিমান ইয়াত 1 minus 4 into a1 c1 1 minus 4 তাৰ মানে কিমান minus 3 which is less than কি 0 negative number ঋণাত্মক সংখ্যা এতেকে বাস্তৱ মূল নাই ঠিক আছে না বাস্তৱ মূল নাই বুজি পাইছা নহয় b square minus 4ac টো লিখছা না গুটেখিনি ডিটারমাইন কৰে আমি সলভ নকৰাকেও হৈ যাব মানে পিছলৈ আমি যাবই না লাগে প্ৰচেছ কৰিবই না লাগে পিছৰ চাও হা 7 নম্বৰটো সমাধান
x square minus 2 root 3x minus 9 equal to 0. Take b square minus 4ac equal to minus 2 root 3 whole square 4 into a into minus 9. কিমান আহিব 4 4 3 গুণ 12 minus 7 আছে plus 9 4 গুণ 36 তাৰ মানে কিমান পাম মই 6 2 8 3 1 4 48 which is greater than 0 তো দেখে কাৰণে ইহতৰ কি থাকিব দুটা স্পষ্ট বাস্তৱ মূল থাকিব is greater than 0 4 গুণ 12 আৰু 9 4 গুণ 6 ঠিক আছে তাকে দুটা স্পষ্ট বাস্তৱ মূল আছে এটা উলিয়াম এতিয়া আমি এতিয়া x square minus 2 root 3x minus 9 x square minus 2 root 3x minus 9 okay x equal to minus b plus minus root over আমি তো b square minus 4ac মেন তো উলিয়াওৱে গতিকে আমাৰ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিবলৈ সুবিধা হয় হয়নে ন আমাৰ এখিনি উলিয়াই থোৱা থাকে এতিয়া ভ্যালু বিলাক বহুৱাই দিয়া minus b মানে কিমান 2 root minus 2 root 3 সাৱধান হ'ব দে minus 2 root 3 minus b মানে হল minus 2 root 3 plus minus root over b square minus 4ac মানে কিমান কিমান পালো 48 হৈছে divided by twice 2 into a কিমান এটা আমি লিখিছিলো না a1 তলত আহিলে 2 ওপৰ আহিব 2 root 3 plus minus 48 পৰা কি ওলাই আহিব সোৱা তলত কাখত মৌলিক উৎপাদক বিশ্লেষণ কৰি 2 গুণ 4 2 4 গুণ 8 2 গুণ 2 2 গুণ 4 হয়নে তাৰ মানে 4 ওলাই আহিব না 4 root 3 4 square into 3 মানে হল 48 4 square 16 16 3 গুণ 48 গতিকে 4 ওলাই আহিব এটা 2 টো কমন লোৱা 2 টো কমন ললে তোমাৰ কি থাকিলে কাটাকাটি গল ওপৰ থাকিবগে 3 plus minus 2 root 3 2 টো আমি কাটি দিলো ইয়াৰ পৰা 2 কাটিলো আৰু ইয়াৰো এটা 2 কাটিলো 2 এটা থাকি গল হৈছে না তেকে x equal to এবাৰ আহিব প্লাস বা এটো পা কিমান পাবা 3 root 3 আৰু এটো পা মই কিমান পাম minus root 3 গতিকে মোৰ আনসাৰ কি আহিব 3 root 3 minus root 3 এটো আমি সলিউশন পালো হৈছে নে বুজি পাইছা তোমালোকে এতিয়া চাবা এটা সৰু মূল্যায়ন এটা কৰো x square plus x plus 1 equal to 0 বাস্তৱ মূল নাই শুদ্ধ নে অশুদ্ধ বাস্তৱ মূল থাকিব বা নাথাকিব কোনে ডিটাৰমাইন কৰিব আমাৰ ভেদ নিৰূপক বা বিবেচিকায় গতিকে ইয়াত আমি কৰা কাখত b square minus 4ac টো কিমান হয় সোৱা 1 square minus 4 into হয়নে minus কিমান থাকিব 1 minus 4 that means minus 3 which is less than 0 আৰু less than শূন্যতকৈ যেতিয়া সৰু হ'ব তেতিয়া হলে তাৰ বাস্তৱ মূল নাই আমাক স্টেটমেন্টত কি দিছে নাই বুলি দিছে গতিকে কি হ'ব শুদ্ধ হ'ব বুজি পাইছা নে তোমালোকৰ ৰিৰ ধাৰণাটো মই আগৰ ক্লাছতো দিছো বিবেচিকা বা ভেদ নিৰূপকৰ তাৰ সহায়ত আমি বাস্তৱ মূল আছে না নাই দ্বিঘাত সূত্ৰ কৰোতে হয়নে নহয় মনত পৰিছে নে আৰু ইয়াতো আমি গম পালো স্পেশালি হেতুৰ ওপৰতে তোমাৰ এখিনি এটু লেসন যে যদি তাৰ ওপৰত বেস কৰি আমি মূলৰ প্ৰকৃতিটো কেনেকে গম পাব পাৰো আশা কৰো বুজি পাইছা তোমালোকে আজিলৈ ইমানতে সামৰো এখিনি তোমালোকে ৰিভাইজ কৰিবা একদম ইজি অংক আগৰ কোৱেশ্চন পেপাৰ কৰিবা মই বাৰে বাৰে কৈ আছো পুৰণা কোৱেশ্চন পেপাৰ বিলাক উলিয়াই কৰিবা অসুবিধা হলে মোক সুধিবা হ'ব নেক্সট ক্লাছটোলৈকে এখিনি কৰি থাকা তেতিয়ালৈকে ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা সাৱধানে অহা যোৱা কৰিবা ধন্যবাদ